গোলাঘাটত পুৱাই প্ৰতিবাদত নামিছে অসম চাহ জনজাতি ছাত্ৰ সন্থা হাতীখুলিৰ ইংলে পথাৰত বুধবাৰে আৰক্ষীয়ে কৰা লাঠিচালনাৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ যোৱা চাহ শ্ৰমিকৰ ওপৰত জপিয়াই পৰিছিল আৰক্ষীয়ে আৰু এয়া আমি পুনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছো গোলাঘাটৰ পৰা বিলাহকনে কৰিব আহিছে কিন্তু খাটি খোৱা শ্ৰমিকৰ মাটি দখল কৰি মাটি জোৰ জবৰদস্তি দখল কৰি পানি তেখেতে ওয়াল দিছে কাটাতে তার দিছে যে পুলিশ মিলিটাৰী লগাই এটা কথা আমি কৈ থওঁ যে যি চাহ জনগোষ্ঠী ৰাইজে বিজেপি চৰকাৰ ভোট দি শাসনলৈ আনিছিলে সেই চাহ শ্ৰমিক ৰাইজক এক কথা মাটি পটা দিব নোৱাৰা চৰকাৰখনে বনিয়া গোষ্ঠীক শ বিঘা মাটি দিব পৰা হৈছে কেৱল মাত্ৰ ৫ তাৰকা হোটেল নিৰ্মাণ হওক আমি বিচাৰো হওক কিন্তু সাধাৰণ মানুহৰ খাটি খোৱা মানুহৰ তাত কৃষি কৰি খোৱা মানুহৰ সেই মাটি দখল কৰি টানি আনি পানি বনিয়া গোষ্ঠী গোটাটো কোনো কাৰণে সহ্য কৰা নহ'ব আমাৰ অনুষ্ঠানক আমাৰ তাত ক'বলৈ একো নাই আৰু চাহ জনগোষ্ঠী মানুহক বৃহত্তৰ চাহ জনগোষ্ঠী সমাজৰ একমাত্ৰ ছাত্ৰ সংগঠন আচ্ছাৰ নেতৃত্বক প্ৰহাৰ কৰিবলৈ সেই ডিএছপি এক সাহস পালে বোকাহাটৰ অচি এক সাহস পালে তৎকালীনভাৱে এই ডিএছপি আৰু বোকাহাটৰ অচিক তৎকালীনভাৱে প্ৰযোজ্য হোৱাকৈ নিলম্বন যদি নকৰে অসম স্বাধীন ছাত্ৰ সন্থাই গোলাঘাটে কোনো কাৰণে নিমাত হৈ নাথাকে স্পষ্ট হৈ পৰিছে আৰু পৰৱৰ্তী সময়ত কিন্তু ভয়ংকৰ আন্দোলন হ'ব আৰু এটা স্পষ্ট কথা কোনো কাৰণত পাব্লিক হিয়াৰিং নোহোৱাকৈ আৰু এই গোটেই সমস্যাটো সমাধান নোহোৱাৰ পৰ্যন্ত তাত কোনো কাম বন কৰিব নোৱাৰে এইটো স্পষ্ট কথা আৰু সেইটো আমি চৰকাৰক দাবী জনাইছো যে সেই তাতে যি বিলাসিতাৰ বাবে ৫ তাৰকাৰ হোটেল নিৰ্মাণৰ ব্যৱস্থা কৰিছে অতি শীঘ্ৰে বাতিল কৰক আৰু চাহ শ্ৰমিকৰ দৰত বুজি পাওক চাহ ঘাটি খোৱা মানুহৰ দৰত বুজি পাওক আৰু পৰৱৰ্তী সময়ত আমি কেন্দ্ৰীয় সমিতিৰ আমি সিদ্ধান্ত লৈ অপেক্ষা কৰিছো পৰৱৰ্তী সময়ত কিন্তু এটা জংগী আন্দোলন যে হ'ব সেইটো স্পষ্ট হৈ পৰিছে আজি আমি অসমৰ মুখ্যমন্ত্ৰী যিনেকি অসমৰ ব্যৰ্থ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাততেই আচলতে গৃহ বিভাগটো আছে আৰু গৃহ বিভাগটোৱে যোৱাকালি যেনেকৈ আচ্ছাৰ নেতৃবৰ্গৰ ওপৰত আৰু চাহ শ্ৰমিকৰ ওপৰত যি যেনেধৰণে আচলতে প্ৰহাৰ কৰিছে এই ঘটনাটো আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছো আৰু আমি ডিজিপি মহোদয়ক আমি আহ্বান জনাইছো যে তৎকালীনভাৱে সেই যি বিষয়া এই পুলিচ বিষয়াৰ নেতৃত্বত আচলতে আচ্ছাৰ কেন্দ্ৰীয় নেতৃবৰ্গৰ ওপৰত প্ৰহাৰ কৰা হৈছে গুৰুলাগুলকৈ প্ৰহাৰ কৰা হৈছে মহিলা প্ৰতিবাদকাৰী পুৰুষৰ পুলিচে প্ৰহাৰ কৰা হৈছে এই অতি শীঘ্ৰে তেখেতসকলক আচলতে নিলম্বন কৰিবলৈ তৎকালীনভাৱে প্ৰযোজ্য হোৱাকৈ আৰু এটা কথা স্পষ্ট যিখন চৰকাৰে চাহ শ্ৰমিকক একথা মাটি পটা প্ৰদান কৰিব নোৱাৰে সেইখন চৰকাৰে বনিয়া গোষ্ঠীক শ বিঘা মাটি দিব পৰা হৈছে যিটো জনগোষ্ঠীয়ে বিজেপি চৰকাৰখনক শাসনলৈ আনিছিলে সেই চৰকাৰখনে সেই শ্ৰমিকসকলৰ সেই খাটি খোৱা মানুহসকলৰ কথা চিন্তা নকৰি আজি বনিয়া গোষ্ঠীৰ কথা চিন্তা কৰিছে এটা স্পষ্ট হৈ পৰিছে যে বিজেপি চৰকাৰখন খাটি খোৱা সাধাৰণ মানুহৰ বাবে নহয় এইটো বণিক গোষ্ঠীৰ বাবে এখন চৰকাৰ আৰু আমি এটা কথা স্পষ্ট কৰিছো যে বৃহত্তৰ কাজিৰঙা অঞ্চলৰ হাতীগুলি চাহ বাগিচা ডিভিজন ৰঙাজান চাহ বাগিচাৰ যি ভূমি উচ্ছেদৰ যিটো পৰিকল্পনা এই সম্পূৰ্ণভাৱে বেআইনীভাৱে পৰিকল্পনা কৰা হৈছে ভেৰণীয়া গুণ্ডাৰ দৰে ব্যৱহাৰ কৰা হৈছে আমি চাওক পুলিচ কোন হয় অসম আৰক্ষী হৈছে আমাৰ পাব্লিক ছাৰ্ভেণ্ট আমাৰ টেক্সৰ দ্বাৰা তেখেতলোকে দৰমহা পোৱা হয় পাব্লিকক সুৰক্ষা দিব নোৱাৰা বনিয়া গোষ্ঠীক ভেলনৰ দৰে আচলতে ভেৰণীয়াৰ দৰে সুৰক্ষা দিবলৈ গৈ আচ্ছাৰ নেতৃবৰ্গৰ ওপৰত যি প্ৰহাৰ কৰা হৈছে গুৰুলাগুলকৈ প্ৰহাৰ হৈছে আপোনালোকে ইতিমধ্যে গম পাইছে কেইবাজনো গুৰুত্বভাৱে আঘাতপ্ৰাপ্ত হৈ ইতিমধ্যে চিকিৎসাধীন হৈ আছে আৰু বহুত কেইজন মহিলা প্ৰতিবাদকাৰী প্ৰহাৰ কৰা হৈছে আমি এটা স্পষ্ট কৰি দিছো যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তৎকালীনভাৱে যদি ব্যৱস্থা গ্ৰহণ নকৰে গৃহ বিভাগে যদি তৎকালীনভাৱে ব্যৱস্থা নকৰে কিন্তু ইয়াৰ ফল ভুগিব লাগিব আৰু বিজেপি চৰকাৰখনে এতিয়া এটা কথা জানি লোৱাটো ভাল যে আগন্তুক নিৰ্বাচনত যে ইয়াৰ ফল ভুগিব যে লাগিব এইটো ইতিমধ্যে যোৱা নিৰ্বাচনৰ অলপ অনুমান পাইছে এতিয়াতো অভাৰচিয়ৰ হৈ গৈছে যে এনেকুৱা ধৰণৰ যদি চাহ শ্ৰমিকৰ ওপৰত সাধাৰণ মানুহৰ ওপৰত যদি উপৰি পৰে অধিকাৰ যদি কাঢ়ি ল'ব বিচাৰে যিখন চৰকাৰে শ্ৰমিকক একথা মাটি প্ৰদান কৰিব দিব নোৱাৰে সেইখনে কিন্তু শ্ৰমিকৰ মাটি শ বিঘা মাটি কাঢ়ি বনিয়া গোষ্ঠীক দিব পাৰে আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছো আৰু পৰৱৰ্তী সময়ত ইয়াক জংগী আন্দোলন গঢ়ি তোলা এইটো কথা স্পষ্ট কৰি দিছো চাওক আমাৰ যোৱাকালি আচ্ছাৰ কেন্দ্ৰীয় যোৱাকালি যি কাজিৰঙাৰ হাতীগুলি চাহ বাগিচাৰ যি চাব ডিভিজন ৰঙাজান চাহ বাগিচাৰ যি ভূমি আচলতে হায়াত গ্ৰুপক যি আচলতে হস্তান্তৰ কৰা হৈছে যে এটা ৫ তাৰকা হোটেল নিৰ্মাণৰ কাৰণে আচলতে তাত কোনো শ্ৰমিকক আলোচনা নকৰাকৈ
তাত থকা যিখিনি মানুহ শ শ বছৰ ধৰি যিখিনি শ্ৰমিকে তাত খেতি কৰি খাই আহিছে, যিখিনি লোকে খেতি কৰি খাই আছে, সেই মানুহখিনি কোনো আলোচনা নকৰাই, কোনো পাব্লিক হিয়াৰিং নকৰাকৈ তাতে জোৰ জবৰদস্তি তাতে আচলতে পুলিচ মিলিটাৰী লগাই পিনি তাতে আচলতে হায়াতৰ দৰে এটা প্ৰতিষ্ঠানক মানে পঞ্চতাৰকা হোটেল নিৰ্মাণৰ কাৰণে ব্যৱস্থা। এটা কথা কৈছো, তেওঁলোকে সাধাৰণ ৰাইজকো সোমাব নিদিয়ে, সাংবাদিককো সোমাব নিদিয়ে আৰক্ষীয়ে। এটা কথা আমি বুজি নাপাওঁ, যোনটো জাগাত যোনটো স্থানত আচলতে হয়, আমি যোনটো স্থানত আচলতে সেই মাটিডোখৰ তেখেতলোকে শ্ৰমিকৰ মাটি আজৰি লৈছে, সেই মাটিডোখৰ আচলতে আমি আফচাৰ কেন্দ্ৰীয় নেতৃবৰ্গই তাতে আপোনালোকে জানে যে আপোনালোকৰ সংবাদ বন্ধুসকল সংবাদ কৰ্মীসকল তাত প্ৰৱেশ কৰিব দিয়া নাই। আচলতে সেই ৰহস্যটো বুজি পোৱা নাই। নিজৰ মাটিত শ্ৰমিকে নিজৰ মাটিডোখৰত চাবলৈ যাব পৰা নাই, নিজৰ মাটিত নিজে। আৰক্ষীয়ে যোৱাকালি আটছাৰ কেন্দ্ৰীয় সমিতি সাধাৰণ সম্পাদক জগদীশ বৰাকৰ নেতৃত্বত, আটছাৰ গোলাঘাট জিলা সমিতিৰ নেতৃত্বত, বোকাখাত শাখাৰ নেতৃত্বত যি এটা সজাতি দল শ্ৰমিকসকলক লৈ গৈছিলে, ভুক্তভোগী ৰাইজক লৈ গৈছিলে, সেই ৰাইজক তাত প্ৰৱেশ কৰাৰ বাধা কৰিছিলে আৰু সেই নিজৰ ভূমিলৈ যোৱা সময়ত আচলতে গুৰুকৈ প্ৰশাসনে কিন্তু প্ৰহাৰ কৰা হৈছিলে। আমি এটা বস্তু দেখিলো যে প্ৰশাসনে আচলতে শ্ৰমিকসকলক সাধাৰণ মানুহৰ কথা ক'ব নিদিলে, মনৰ কথা ক'ব নিদিলে আৰু ভয় ৰঙা চকু দেখুওৱা হৈছে। ৰঙা চকু দেখুৱাই পিনি তাত আচলতে প্ৰতিবাদ কৰি তাৰপৰা ছত্ৰভংগ দিয়াৰ যিটো ব্যৱস্থা, এই ব্যৱস্থা আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। আৰু মই ধন্যবাদ জনাইছোঁ। আৰু মই কৈছোঁ যে ইতিমধ্যে কাজিৰঙাৰ হাতীখুলিৰ ইংলে পথাৰত NKTVয়ে বাতৰি কৰিবলৈ যাওঁতে আৰক্ষীয়ে বাধা দিছিল, কালি আটছাই প্ৰতিবাদ কৰিবলৈ যাওঁতে বাধা দিছিল। সেই বৃহত্তৰ পথাৰখনত থকা মাটিৰ মালিকসকলক প্ৰকৃততে সাধাৰণ ৰাইজক আৰক্ষীৰ ভেৰণীয়া গুণ্ডা বাহিনীয়ে প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে। কেইবা 30গৰাকীৰো অধিক লোক আহত হোৱাৰ এই মুহূৰ্তত অভিযোগ উঠিছে। আৰু আজি গোলাঘাটত যি প্ৰতিবাদ সাব্যস্ত কৰা হৈছে, প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়ত আৰক্ষীৰ এটা বেষ্টনীয়াত গঢ়ি দিয়া হৈছে, প্ৰতিবাদ যাতে হ'ব নোৱাৰে তাৰো প্ৰকৃততে এটা ব্যৱস্থা ইয়াত কৰা হৈছে। আমি সেই দৃশ্যৰ জৰিয়তে আপোনালোকক দেখুৱাই যাবলৈ যত্ন কৰিছোঁ। আৰু ইংলে পথাৰত এজন ৰাজনেতাৰ এগৰাকী পত্নীৰ কথা ৰাখিবৰ বাবেই দুটাকৈ বৃহত্তৰ গ্ৰুপক এনেধৰণেৰে মাটি প্ৰদান কৰি প্ৰকৃততে চৰকাৰখনে নিজৰ প্ৰতিশ্ৰুতি পূৰণ কৰাৰ এটা বৃহৎ অভিযোগ কিন্তু এই মুহূৰ্তত উত্থাপন হৈছে। NKTVয়ে সমগ্ৰ বিষয়টো সন্দৰ্ভত সৰবভাৱে বাতৰি সম্প্ৰচাৰ কৰি আছে। আমি ইতিমধ্যে যোৱা 2 দিন পূৰ্বে সেই স্থানত উপস্থিত হৈ গ্ৰাউণ্ড জিৰ'ৰ পৰা ৰাইজৰ অভাৱ অভিযোগসমূহ দেখুৱাই যাবলৈ যত্ন কৰিছিলোঁ। আৰক্ষীৰ প্ৰকৃততে এটা বেষ্টনী আমাক বাধা দিবলৈ চেষ্টা কৰিছিল, আমাৰ DSNG ভেন প্ৰৱেশ কৰাত বাধা দিছিল। আৰু সেই সমগ্ৰ ঘটনাটোৰ বিৰুদ্ধে এতিয়া বিভিন্ন দল সংগঠন সৰব হৈছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা কৈছে, আটছাই কালিৰ দিনটোত প্ৰতিবাদ সাব্যস্ত কৰিছে। স্থানীয় কাজিৰঙা সুৰক্ষা সমিতি নামৰ এটা সমিতিয়ে দীৰ্ঘদিন ধৰি সমগ্ৰ বিষয়টোত সৰব হৈ আছে। আৰু এই ক্ষেত্ৰত আৰক্ষীৰ যি ভূমিকা তাক লৈ প্ৰকৃততে সকলোৱে মুঠৰ প্ৰশ্ন উত্থাপন কৰিছে। এই ধৰণৰ প্ৰকৃততে ব্যৱস্থা যাতে কোনো গঢ়ি তুলিব নোৱাৰে তাৰ বাবে আটছাও এতিয়া সৰব হৈছে, বৃহৎ জংগী আন্দোলনৰ হুংকাৰ দিয়া পৰিলক্ষিত হৈছে। দেৱাশিষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এতিয়া গোলাঘাটত যিহেতু কাজিৰঙাৰ যিহেতু পঞ্চতাৰকা হোটেলৰ নিৰ্মাণৰ প্ৰসংগ বাৰে বাৰে উত্থাপন হৈ আছে, যাক লৈ এতিয়া এনেদৰে প্ৰতিবাদ মুখৰ হৈ পৰিছে সেই অঞ্চলটো, বিভিন্ন লোক ওলাই আহিছে প্ৰতিবাদ সাব্যস্ত কৰিবৰ বাবে।